আমি প্রথমতে দুটা সেন্টেন্স চাওঁ প্রথম সেন্টেন্সটো চাওকচোন এক্সে গণিতত বেছি নম্বৰ পাইছে আৰু দ্বিতীয় সেন্টেন্সটো হল এক্সে গণিতত 95% নম্বৰ পাইছে এতিয়া এই দুয়োটা বাক্য কি কৰিছে আপোনাক কিবা এটা ইনফৰমেশন দি আছে এতিয়া দুয়োটা বাক্যৰ কোনটো বাক্য শুনিলে আপোনাৰ কনফিউজন কম হ'ব বা আপোনাৰ মনত কোনো প্ৰশ্ন নাথাকে ওপৰৰ বাক্যটো চাওকচোন এক্সে গণিতত বেছি নম্বৰ পাইছে এতিয়া বেছি আপোনাৰ মনত হ'ব পাৰে কিমান বেছি 70 কৈ বেছি নে 90 কৈ বেছি নে কিমান বেছি ইয়াতে কি এটাকে বহুত কনফিউজন থাকিব পাৰে কিন্তু যেতিয়াই আপুনি তলৰ বাক্যটো চাব যে এক্সে গণিতত 95% পাইছে মানে যে এখৰ ভিতৰত কিমান পাইছে 95 পাইছে ইয়াতে কোনো কনফিউজন নাই আপোনাৰ আইডিয়াটো কি হৈ গল ক্লিয়াৰ হৈ গল গতিকে এই দুটা বাক্য আমি কি কম এই দুটা বাক্য ইনফৰমেশন দিছে ওপৰৰ বাক্যটো আমি কি কম ইনফৰমেশন বুলি কম আৰু তলৰ বাক্যটো কি কম ডেটা বা তথ্য বুলি কম এতিয়া তথ্যৰ যদি ডেফিনেশন আমি চাও যে কোনো এটা বাক্যত বা কোনো এটা সেন্টেন্সত বা কোনো এটা ইনফরমেশন দিয়াতে যদি হেইটুত কি থাকে এটা নিউমেরিক্যাল ভ্যালু এটা কি থাকে নিউমেরিক্যাল ভ্যালু থাকে 95% এনেকুৱা এটা কি থাকে সংখ্যা দিয়া থাকে এইটুক আমি কি কম তথ্য বুলি কম এতিয়া তথ্যৰ আমি প্ৰথমতে যদি ভাগ চাও যে ডেটা কেই প্ৰকাৰৰ মেইনলি আমাৰ ডেটা হল দুই প্ৰকাৰৰ কি আছে প্ৰথমটো হল আমাৰ प्राइमारी বা মুখ্য তথ্য বা प्राइमारी ডেটা আমি কাক কম আপুনি যদি এটা তথ্য ডেটা নিজে সংগ্ৰহ কৰিছে আৰু নিজে হেতু ব্যৱহাৰ কৰিবলৈ তথ্যটো সংগ্ৰহ কৰিছে এটুক আমি प्राइमारी বা মুখ্য তথ্য বুলি কম আৰু এটা আছে আমাৰ হেতু নাম হল সেকেন্ডাৰী বা গৌণ তথ্য তে গৌণ তথ্য আমি কাক কম যদি আপুনি বা বেলেগ কোনোবাই এটা ডেটা কালেক্ট কৰিছে কিন্তু বেলেগ আৰু এজনে ডেটাটো কি কৰি আছে ইউজ কৰি আছে তেহলে এটো কি কম আমি গৌণ তথ্য বা সেকেন্ডাৰী ডেটা বুলি কম তে ডেটাৰ বহুত প্ৰকাৰ থাকিব পাৰে এতে ডেটা আপুনি এটা কালেক্ট কৰিব তাৰ পিছত আপোনাৰ প্ৰয়োজন অনুসাৰে কেনেকৈ আমি চেঞ্জ কৰিলে সুবিধা হয় আমি প্ৰতিটো বিষয় যিমানখিনি আমাক প্ৰয়োজন আমি অতি চমুকৈ গোটেইখিনি আমি বৰ্ণনা কৰিম আৰু লাষ্টত আমি কিছুমান কোৱেশ্চন কৰিম আৰু প্ৰিভিয়াস ইয়াৰো কৰিম গতিকে প্ৰথমত আমি চাও এই যিকোনো এটা ডেটা আমি ধৰি লৈছো এটা এজ এন এক্সাম্পল আমি ল'ব পাৰো যে আপুনি কি কৰিছে তা স্কুলত গৈছে স্কুলত যাই যিবোৰ ষ্টুডেন্ট আছে সকলোকে খুদিছে হিয়তৰ কি আছে নম্বৰ কিমান পাইছে ধৰক আপুনি ষ্টুডেন্টক খুদিছে আপুনি পাঁচজন ছাত্ৰ ছাত্ৰী খুদিছে যে কিমান নম্বৰ পাইছে গণিতত নম্বৰ কেট এনেকৈ কৈছে এজনে কৈছে মই 10 পাইছো আনজনে কৈছে মই 3 পাইছো আনজনে কৈছে 7 পাইছো আনজনে কৈছে 5 পাইছো আৰু এজনে কৈছে 3 পাইছো এতিয়া চাওকচোন এই তথ্যটো মই অলপ কেইটা লৈছো যদি বহুত দীঘল হয় মানে ডাঙৰ বহুত কেইটা নম্বৰ আপুনি কালেক্ট কৰে ইয়াতে যদি আপোনাক কোৱেশ্চনটো খোদা হয় যে আটাইতকৈ সৰু বা আটাইতকৈ কম নম্বৰ কোনে পাইছে তেনহলে আপুনি কি কব ইয়াতে 3 আটাইতকৈ কম নম্বৰ 3 আটাইতকৈ বেছি নম্বৰ কিমান আটাইতকৈ বেছি নম্বৰ 10 এতিয়া আপুনি এই ডেটাটো চাওকচোন এটো তথ্যত আপুনি কব পাৰিবনে আটাইতকৈ সৰু কিমান নম্বৰ মই যদি খুদা আটাইতকৈ সৰু কিমান নম্বৰ আপুনি এই 20-30 টা যে সংখ্যা আছে গোটেই কেইটা এফালৰ পৰা চাব লাগিব চোৱাৰ পিছত আপুনি কব পাৰিব আটাইতকৈ সৰু কিমান তাতে কি হোৱাৰ চান্স আছে ভুল হোৱাৰ চান্স বেছি গতিকে আমি যেতিয়া কোনো এটা তথ্য সংগ্ৰহ কৰো কোনোবা এটা তথ্য আমি সংগ্ৰহ কৰাৰ পিছত যদি এটো মডিফাই নকৰো আমাৰ নিজৰ প্ৰয়োজন মতে আমি এটো কি কৰিব পাৰি সজাব পাৰি বা মডিফাই কৰিব পাৰি কেনেকে যদি মই তথ্যটো এনেকৈ লিখো 3 5 7 10 এতিয়া যদি মই আপোনাক খুদু যে আটাইতকৈ কম কিমান নম্বৰ 3 আটাইতকৈ বেছি 10 এতিয়া এটো সৰু কাৰণ আপুনি কব পাৰিছে এতিয়া হেতুৰ পৰা যদি মই সিৰিয়ালি লিখি দিও তেতিয়া তো কোনো প্ৰবলেম নহব গতিকে তথ্যবোৰ আমি কি কৰিম যেতিয়া আমি কালেক্ট কৰাৰ পিছত এটো আমি কি কৰি দিও নিজৰ প্ৰয়োজন অনুসাৰে সজাও মই ইয়াতে কেনেকৈ সজাইছো এসেন্ডিং বা ঊৰ্ধ্বক্ৰমত সজাইছো এতিয়া ইয়াৰ পিছত তথ্য এটা যেতিয়া আমি গম পাইছো যে কেনেকুৱা ধৰণৰ তথ্য থাকিব পাৰে আৰু বহুত ধৰণৰ তথ্য থাকিব পাৰে আমি কি শিকিম 3-4টা বেসিক টার্মস শিকিম কিছুমান ইয়াৰ যেটো প্ৰথম টার্মস হল হেতু হল আমাৰ ৰেঞ্জ বা পৰিখৰ বা প্ৰখাৰ বুলিও ইয়া কোৱা হয় এতিয়া প্ৰখাৰ আমি কাক কম এই তথ্যটোৰ পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু এই দুটা সংখ্যাৰ যেটো পাৰ্থক্য বা ডিফাৰেন্স থাকিব হেতুক আমি কি কম প্ৰখাৰ বুলি কম আটাইতকৈ ডাঙৰ কিমান আছে 10 ডিফাৰেন্স যেহেতু পাৰ্থক্য হলে আমি কি কৰি দিম মাইনাস আটাইতকৈ সৰু নম্বৰ কিমান 3 আৰু এই দুটা মাইনাস কৰিলে কিমান পাম 7 গতিকে 7ক আমি কি কম এই ডেটা বা তথ্যৰ ৰেঞ্জ বা প্ৰখাৰ বুলি কম এতিয়া ইয়াৰ পিছত আৰু আমাৰ যিবোৰ টার্মস আছে সেই টার্মসবোৰ আমি চাও তিনিটা ইম্পৰ্টেন্ট টার্মস হেকেটা হল মিন মিডিয়ান
মড মাধ্য মধ্যমা আৰু বহুলক প্ৰথমতে আমি চাও মিন বা মধ্যমা মাধ্য আমি কাক কম মাধ্য হল মাধ্য যদিও আপোনালোকে শুনা নাই মাধ্য হল আমি গড় বা এভারেজ বুলি আমি কব পাৰো এতে এভারেজ আমি কেনেকে উলিয়াও হেতু আমি অলরেডি ডিসকাস করা হইছে এভারেজ উলিওয়ার যেটু ফর্মুলা হেতু হল আমার জিমান কেটা এই ইয়ারে জিকেটা আমার সংখ্যা আছে গোটে কেটাক আমি এটা এটা কি কম অবজারভেশন বা পর্যবেক্ষণ বুলি কম এতিয়া উপৰত কি কৰিম পর্যবেক্ষণবোৰৰ যোগফল আৰু তলত কি কৰিম পর্যবেক্ষণৰ সংখ্যা এতিয়া এই ফর্মুলাৰ দ্বাৰা আমি কি কৰি দিম মিন বা মাধ্য আমি উলিয়াব পাৰিম এতিয়া যদি এইটো কোশ্চেনৰ কাৰণে আমি কৰো এইটো কি হ'ব পর্যবেক্ষণৰ যোগফল যিকেটা পর্যবেক্ষণ আছে গোটেকেটা আমি কি কৰি দিম প্লাস কৰি দিম 3 + 3 + 5 + 7 + 10 আৰু তলত কি কৰি দিম কেটা পর্যবেক্ষণ এটা দুটা 3 4 5 গতিকে 5 ৰে কি কৰি দিম ডিভাইড কৰি দিম এইকেটা প্লাস কৰি 5 ৰে ডিভাইড কৰাৰ লগে লগে আমাৰ মাধ্য বা মিন আমাৰ আহি যাব ইয়াৰ পিছত যেটো আমাৰ নেক্সট টার্ম আছে সেই টার্মটো হল মধ্যমা বা মিডিয়ান মধ্যমা আমি কাক কম বা মিডিয়ান আমি কাক কম এই যেটো ডেটা আমাৰ দিয়া থাকিব যেটো তথ্য দিয়া থাকিব হেইটোৰ তথ্যটো যেতিয়া আপুনি কি কৰিব এসেন্ডিং বা ডিসেন্ডিং ঊৰ্ধ্বক্ৰম বা অধক্ৰমত প্ৰথমতে যেতিয়া হজাই লব হজোৱাৰ পিছত যেটো একেবাৰে মাজত থাকে এটা চাওকচোন টোটাল কেইটা আছে ইয়াতে পাঁচটা সংখ্যা দিয়া আছে একেবাৰে মাজত কোনটো আছে ইফালে যদি আমি এই দুটা ধৰি লৈছো আৰু ইফালে এই দুটা ধৰি লৈছো তেনেহলে মাজত কোনটো আছে মাজৰ সংখ্যাটো হল 5 গতিকে 5ক আমি কি কম মধ্যমা বা মিডিয়ান বুলি কম আপোনাৰ মনত ৰখাৰ বাবে এটো আপুনি ধৰি লব পাৰে যে একেবাৰে মাজত যেটো সংখ্যা থাকে হেতুক আমি মিডিয়ান বুলি কম আৰু ইয়াৰ পিছত যেটো আমাৰ লাষ্ট টার্ম একেবাৰে হেতুৰ নাম হল মড বা বহুলক এতে বহুলক আমি কাক কম এটো আৰু ইজি হেতু হল বহুলক হল যিকোনো এটা তথ্যত আটাইতকৈ বেছি বাৰ আর মোস্ট ফ্রিকুয়েন্টলি অকারিং নাম্বার বেশিবার কোনটো সংখ্যা পোৱা গৈছে চাও 5 এটাই আছে 7 এটা আছে 10 এটাই আছে বাট 3 কেইবাৰ আছে দুবাৰ আছে এটো হল আটাইতকৈ বেছিবাৰ আহিছে গতিকে 3 টো কি হৈ যাব বহুলক হৈ যাব এতিয়া আমাৰ আৰু এটা বস্তু আছে হেতু হল আমাৰ এতিয়া চাওকচোন মিডিয়াম যেটো আছিল মধ্যমা ইয়াতে কেইটা টোটাল টার্ম আছে পাঁচটা টার্ম আছে গতিকে এটো মাজত বুলি আমি কব পাৰিছো এতিয়া যদি পাঁচটা না থাকি ইয়াতে কি আছে যদি দুটা থাকে বা তিনিটা থাকে বা চাৰিটা থাকে এতিয়া কওকচোন এতিয়া এইটো যেটো তথ্য আছে ডেটা আছে ইয়াৰে আমাৰ মধ্যমা কোনটো হ'ব ফর্মুলা মতে কি হ'ব লাগে একেবাৰে মাজত হ'ব লাগে এতিয়া চাওকচোন ইফালে দুটা এতিয়া মাজত কি আছে মাজত একো নাই আন্ডা ৰসগোল্লা হনে গতিকে এই সংখ্যাটো কি হ'ব ইয়াতে যেহেতু মাজত নাই ইয়াৰ কাৰণে কি কৰিম আমি এটা ফর্মুলা বা এটা আমি ডাইৰেক্ট এনে জেনাৰেলি যদি কোৱা হয় হেতু আমি কেনেকৈ উলিয়াম যেহেতু 1 2 3 4 ত একেবাৰে মাজত আমি অঙ্কটো উলিয়াব পৰা নাই যেহেতু এটো কি আছে ইভেন নাম্বার আছে চাৰিটা আছে ইভেন নাম্বার যুগ্ম সংখ্যক আছে গতিকে কি কৰি মাজৰ যি দুটা আছে এটা যদি উলিয়াব নোৱাৰি তেনেহলে দুটা আছে এই দুটাৰ আমি কি কৰিম গড় লম্বা মিন লম্বা মাধ্য লম এই দুটাৰ গড় কেনেকৈ কৰিম 2 + 3 দুটা প্লাস কৰি দিয়ক আৰু জিকেটা আছে হেতু দি কি কৰি দিয়ক ডিভাইড কৰি দিয়ক ইয়াতে আছে 2 আৰু 3 প্লাস কেইটা আছে এটা দুটা গতিকে 2 ৰে ডিভাইড কৰি দিয়ক আমাৰ মধ্যমাটো আমাৰ মাধ্যটো আহি যাব বা মধ্যমাটো কি হ'ব এইটো ক্ষেত্ৰত মধ্যমা কি হ'ব 2 + 3 5 5/2 দ্যাট ইজ 2.5 এইটো কি হৈ যাব আমাৰ মধ্যমা হৈ যাব গতিকে এই তিনিটা আছিল মোস্ট ইম্পৰ্টেন্ট কিছুমান টার্মস এতিয়া ইয়াৰ পিছত আমি কিছুমান কোশ্চেন কৰিম এই কেইটাৰ পৰা আৰু একেবাৰে শেষত আমি কি কৰিম প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন আছে আসাম টেট 2012 আৰু আসাম টেট 2019 ত যিবোৰ কোশ্চেন ডেটা হ্যান্ডলিং বা পৰিসংখ্যাৰ পৰা আহিছিলে আমি সেই কোশ্চেন কেইটা একেবাৰে শেষত কৰিম প্ৰথমত আমি কিছুমান এক্সাম্পল হিচাপে লৈ লও প্ৰথম কোশ্চেনটো হল the median of 3 1 5 6 3 4 and 5 হল যে জিকেটা সংখ্যা আমাৰ ইয়াতে দিয়া আছে সেই সংখ্যা কেইটাৰ কি উলিয়াব লাগে মিডিয়ান উলিয়াব লাগে বা মধ্যমা উলিয়াব লাগে এতিয়া মধ্যমা উলিয়াবলৈ এই তিনিটাৰ যিকোনো এটা উলিয়াবলৈ প্ৰথম যেটো আমাৰ শৰ্ত হেতু হল গোটেই কেইটা কি কৰিম আমি হয় ঊৰ্ধ্বক্ৰমত এসেন্ডিং অৰ্ডাৰত সজাম নহলে অধক্ৰম মানে
ডাঙৰৰ পৰা সৰুলৈ সজাম নহলে সৰুৰ পৰা ডাঙৰলৈ সজাম এতিয়া সংখ্যা কেইটা যদি আমি চাও সংখ্যা কেইটা কি দি আছে 315 6345 গটিকেটা আমি কি কৰিম সিৰিয়ালি সজাই যাম সৰুৰ পৰা 1 প্ৰথমতে তাৰ পিছত 3 আছে দুটা 4 এটা 5 দুটা আৰু 6 গটিকে এসেন্ডিং অৰ্ডাৰত আমি সজাইছো এতিয়া আমি কি কৰিব লাগে মধ্যমা উলিয়াব লাগে মধ্যমা আমি কাক কম একেবাৰে মাজত যেটো আছে একেবাৰে মিডলত যেটো আছে এটা চাওকচোন টোটাল কেইটা আছে 1 2 3 4 5 6 7 সাতটা আছে মানে ইফালে তিনিটা মাজত এটা আৰু এটো কি হৈ যাব আমাৰ মধ্যমা বা মিডিয়ান হৈ যাব গতিকে আনসার হৈ যাব কারেক্ট অপশন হৈ যাব অপশন নাম্বার কিমান আছে অপশন এ আছে এতিয়া নেক্সট আমি আৰু এটা কোশ্চেন চাও এইটো কোশ্চেনৰ পৰা আমি আৰু এটা কোশ্চেন চাও নেক্সট কোশ্চেন হেতু হল কোশ্চেন নাম্বার 2 হেতু হল দা মড অফ এতিয়া মড উলিয়াব লাগে সংখ্যা কেইটা কি দি আছে 3 5 1 2 4 6 0 2 2 আৰু এটা হল 3 একেটা সংখ্যা দি আছে এই তিনিটাৰ যিকোনো এটা যদি এক্সামত আহি যায় তেনহলে আমি কি কৰিম প্ৰথম যেটো কাম হেতু আমি সিৰিয়ালি সজাই লম প্ৰথমতে 1 দেন 2 কেইটা আছে তিনিটা আছে তাৰ পিছত 0 আছে 0 টো আমি বহাই দিও 3 আছে তাৰ পিছত 4 কেইটা আছে এটা আছে 5 কেইটা আছে এটা 6 কেইটা আছে এটা কেইটা হল চাওকচোন 1 2 3 4 5 6 7 8 9 10 3 আছিল দুটা গতিকে 3 দুটা দি দিলো 1 2 3 4 5 6 7 8 9 10 ঠিক আছে 10টা হৈ গৈছে এতিয়া কি উলিয়াব লাগে আমাৰ কোশ্চেনটো আহিছিল যে বহুলক উলিয়াব লাগে বহুলক আমি কাক কম যেটো সংখ্যা মোস্ট ফ্ৰিকুৱেন্টলি আহিছে বাৰে বাৰে আহিছে হেতুক আমি কি কম বহুলক কম এতিয়া চাওকচোন 2 আৰু এটা আছিল 2 আৰু এটা আছিল 1 2 3 4 5 6 7 8 9 10 এতিয়া চাওকচোন আটাইতকৈ বেছিবাৰ কোনটো সংখ্যা আহিছে 2 2 কিমান বাৰ আহিছে 3 বাৰ 3 কিমান বাৰ আহিছে 2 বাৰ আৰু 4 এবাৰ গতিকে এইটো কি আহিছে 2 যেটো আমাৰ সংখ্যা আছিল এই সংখ্যাটো আটাইতকৈ বেছি বাৰ আহিছে গতিকে এইটো কি হৈ যাব বহুলক হৈ যাব আৰু আনসাৰটো হৈ যাব 2 এতিয়া মিন মিডিয়ান প্ৰবলেম হ'ব নালাগে আৰু আমি লাষ্ট আৰু এটা কোশ্চেন কৰিম হেতু কোশ্চেনটো হল চাওক মিডিয়ান উলিওয়া মিডিয়ান আমি উলিয়াইছো অলৰেডি ওকে নেক্সট আমি লাষ্ট আৰু এটা কোশ্চেন চাও কোশ্চেনটো হল মিন উলিয়াব লাগে ফাইন্ড দা মিন অফ 6 12 15 25 30 35 মই আজিৰ ভিডিওটোত চেষ্টা কৰিম যাতে আমাৰ আজিৰ ভিডিওটোত গটেকিন কমপ্লিট হয় যদি কমপ্লিট নহয় আমি আৰু এটা পাৰ্ট বনাম হেতু নেক্সট পাৰ্টত থাকিব 6 12 15 25 আৰু 35 30 এই সংখ্যা কেটা দিয়া আছে এইটো কি উলিয়াব লাগে আমাক মাধ্য উলিয়াব লাগে মাধ্য মানে কি আছিল গড় বা এভারেজ এভারেজ আমি কেনেকৈ উলিয়াও গোটেই কেইটা প্ৰথমতে প্লাস কৰি দিয়ক তাৰ পিছত যি কেইটা আছে গণি লওক এটা দুটা 3 4 5 6 6 ৰে কি কৰি দিয়ক ডিভাইড কৰি দিয়ক আনসারটো আহি যাব গতিকে আমি এই তিনিটা কেনেকৈ উলিয়াব লাগে এটো আপোনালোকে নিজে কৰিব প্লাসটো কৰি ডিভাইড কৰিব পাৰিব গতিকে তিনিটা আমি শিকিলো আপোনালোকৰ কাৰণে মই কিছুমান কোশ্চেন ইয়াতে দি দিছো আমাৰ যেটো নেক্সট ভিডিও থাকিব নেক্সট ভিডিওত আমাৰ এই গটে কেটা কোশ্চেনৰ আনসারটো পাই যাব আপোনালোকে প্ৰথমতে নিজে চেষ্টা কৰিব আনসার কেটা কৰবাত লিখি ৰাখিব নেক্সট ভিডিওটো সোৱাতে আপুনি আনসার কেটা মিলাই লব তেনেহলে অসুবিধা হ'ব নালাগে ইয়াৰ পিছত আমাৰ আৰু যি কেটা সিলেবাস আছে এটা হল আমাৰ বাৰ ডায়াগ্ৰাম দণ্ডচিত্ৰ তাৰ পিছত হল আমাৰ পাই ডায়াগ্ৰাম এই গটে কেটা আমি আলোচনা কৰিম আমি প্ৰথমতে চাও বাৰ ডায়াগ্ৰামটো চাও আমাৰ যেটো এক্সামত আমাৰ বাৰ ডায়াগ্ৰামটো আকিব নিদিয়ে যেহেতু অপশনাল কোশ্চেন গতিকে বহুতখিনি আমাৰ বাবে ইজি হৈ গল কেৱল আমাক কি কৰিব লাগিব বাৰ ডায়াগ্ৰাম এটা দিয়া থাকিব দণ্ডচিত্ৰটো দিয়া থাকিলে সেই কেটাৰ ভ্যালু কেটা আপুনি কোনটো কিমান হ'ব কোশ্চেন মতে আপুনি উলিয়াব লাগিব গতিকে কি আমি বাৰ ডায়াগ্ৰাম এটা কেনেকুৱা থাকে সেই বস্তুটোৰ বিষয়ে আমি অলপ সৰুকে ডিটেইলছ অলপ সৰুকে ডিসকাস কৰিম ডিসকাশনটো চাওক যে বাৰ ডায়াগ্ৰামত কি থাকে প্ৰথমতে এটা ৰেখা থাকে এটা লাইন থাকে অনুভূমিক বা হৰাইজন্টেল আৰু এটা থাকে ভাৰ্টিকেল বা উলম্ব এটুক আমি ভাৰ্টিকেল বুলি কম এটুক আমি হৰাইজন্টেল বুলি কম যদি নাম দিয়া যায় এই যেটো পয়েন্ট আছে এইটো পয়েন্টক আমি কি কম অৰিজিন বা মূল বিন্দু বুলি কম এটুক আমি x বুলি ধৰি লৈছো এটুক আমি y বুলি ধৰি লৈছো এতিয়া বাৰ ডায়াগ্ৰামটো কেনেকৈ আঁকিম আমি আমাৰ দুটা ভ্যালু থাকিব আমি এটা এক্সাম্পল লৈ লও ধৰক এটা লাইব্ৰেৰীত কিতাপৰ সংখ্যা দিয়া আছে
ধৰক মেথছ দিয়া আছে 26, সায়েন্সৰ বুক দিয়া আছে 30, ফিজিক্সৰ বুক দিয়া আছে 40 আৰু আমাৰ আসামিছৰ দিয়া আছে 30 এতিয়া এইখিনি কি কৰিব লাগে আমাক বাৰ ডায়াগ্ৰাম বনাব লাগে যদি আমি বনাব পাৰো তেনেহলে আমি নিশ্চিতভাৱে এইটোৰ পৰা আমি এই ভ্যালু কেটা উলিয়াব পাৰিম কেনেকৈ কৰিম আমি যিকোনো এটা সাইডত হয় এইটো সাইডতো কৰিব পাৰে কেতিয়াবা এইটো সাইডতো কৰিব পাৰে আপোনাৰ ইচ্ছামতে কৰিব পাৰে বা এক্সামত যিকোনো এটা দিয়া থাকিব পাৰে আমি এইটো সাইডত কি লৈছো বুকস কেইটা লৈছো আৰু ইয়াতে কি লৈছো নাম্বাৰ অফ বুকস মানে কেইটা কিতাপ হেইটো লৈছো কি এতে বুকস কি আছে এটা দুটা তিনিটা চাৰিটা বুকসৰ আমি নাম লিখি লৈছো ধৰা হওক এইটো আমাৰ ম্যাথছৰ বাবে এইটো আমাৰ সায়েন্সৰ বাবে এইটো আমাৰ ফিজিক্সৰ বাবে এইটো আমাৰ আসামিছৰ বাবে এতিয়া আমি কি কৰিম বাৰ ডায়াগ্ৰাম আঁকিব লাগে ইয়াতে ভ্যালু কেটা চাওকচোন এইটোৰ ভ্যালু 26 এইটোৰ 30 এইটোৰ 40 এইটোৰ 36 গতিকে এই ভ্যালু কেটা আমাৰ এক্সামত এইবোৰ দাগ সাগ দিয়া নাথাকে গতিকে আমি বেছি ডিসকাশন কৰা নাই এক্সামত ডাইৰেক্ট এনেকুৱা থাকিব ধৰা হওক এইটো দিয়া আছে ম্যাথছৰটো কিমান আছে 26 তাৰ পিছত সায়েন্সৰটো 30 আছে গতিকে অলপ কি হ'ব বেছি হ'ব অলপ ওপৰত যাব এইটো হল 30 তাৰ পিছত ফিজিক্সৰটো আছে 40 আৰু আসামিছৰটো আছে 36 গতিকে ইমানখিনি কৰবাত যাব এইটো গতিকে এইটো আমি এনেকৈ আঁকিব পাৰো কেতিয়াবা এই বুকস কেইটা ইয়াতে থাকিব পাৰে নাম্বাৰছটো ইয়াতে থাকিব পাৰে তাৰ এটা এক্সাম্পল আপোনালোকক মই ইয়াতে অকাই দিও নহলে পিছত আকৌ হঠাৎ কেতিয়াবা এক্সামত আহি গলে আকৌ প্ৰবলেম হৈ যাব মই হৰুকে আঁকিছো ধৰক কি আছে এইবাৰ x এইবাৰ y ইয়াতে কি দিয়া আছে বুকসৰ নাম দিয়া আছে আৰু ইয়াতে নাম্বাৰ অফ বুকস বা কিতাপৰ সংখ্যা দিয়া আছে এতিয়া কেনেকৈ আঁকিম এনেকৈ আঁকিম যে এইটো আমি ধৰি লৈছো a বুকস এইটো s এইটো m এইটো s এইটো হল আমাৰ p আৰু এইটো হল আমাৰ a বুক গতিকে 36 40 30 আৰু 26 গতিকে এনেকুৱা থাকিব পাৰে যিকোনো এটা থাকিব পাৰে আমি এতিয়া কি কৰিম কিছুমান যি প্ৰিভিয়াস ইয়াৰ কোশ্চেন আহিছিল 2012 আৰু 2019 ত সেই দুয়োটা কোশ্চেন কৰিম তেতিয়া 100% ক্লিয়াৰ হৈ যাব আৰু আমাৰ এক্সামত বেছি টাফ কোশ্চেন নাহে আৰু ইয়াৰ পিছত আমাৰ আৰু এটা টপিক আছে হেতু হল পাই ডায়াগ্ৰাম হেতুও আমি ইয়াৰ পিছত ডিসকাস কৰিম আমি প্ৰথমতে প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন দুটা চাই লও প্ৰথমতে চাও আমি 2012 ত আসাম টেটত যেটো কোশ্চেন আহিছিল সেই কোশ্চেনটো চাও Question number 44 to চাও আমি আসাম টেট 2012 ত পিকচাৰটো আপোনালোকে প্ৰথমতে চাই লওক এইটো পিকচাৰ দি আছে কৈছে তিনিটাতকৈ কম গোল কৰিছিল তিনিটাতকৈ কম আছিল গোলৰ সংখ্যা এতিয়া গোলৰ সংখ্যা কেইটা চাও 0 কেইটা আছে চাও আমি লিখি লৈছো 0 গোল দিয়া কেইটা খেল আছিল 6 তাৰ পিছত এটা গোল দিয়া কেইটা আছিল 9 দুটা গোল দিয়া আছিল 10 তিনিটা গোল দিয়া আছিল 8 চাৰিটা গোল দিয়া আছিল 6 পাঁচটা গোল দিয়া আছিল 4 আৰু ছয়টা গোল দিয়া আছিল 1 সো এই ডায়াগ্ৰামটোৱে আমি কি কৰিছো এটা চাৰ্ট বনাই লৈছো এতিয়া আমি কোশ্চেনটো সলভ কৰিম আপোনালোকে চাৰ্টটো বনাব নালাগে হেতু চালে নিশ্চয় গম পাব কোশ্চেনৰ আনসাৰটো কি লাগে এটা দুটা তিনিটা চাৰিটা কৈছে যে তিনিটাতকৈ কম গোল চাওকচোন তিনিটা গোল দিয়াটো 8টা এইটো চাৰিটা গোল বেছি হৈ আছে গতিকে তিনিটাতকৈ কম গোল দিয়া মানে হয় দুটা গোল দিছিলে বা এটা গোল দিছিলে বা গোল এটাও দিয়া নাই এই তিনিটাতকৈ কম গোল দিয়া সংখ্যা কেইটা এতিয়া দুটা গোল দিয়া আছে আমাৰ টোটাল 10 তাৰ পিছত এটা গোল দিয়া আছে টোটাল 9 আৰু এটা 0টা গোল দিয়া আছে টোটাল 6 গতিকে এই কেইটা হল তিনিটাতকৈ কম গোল দিয়া খেলৰ সংখ্যা গতিকে টোটাল খেল কেইটা হল 6টা 9টা 15 আৰু 25 গতিকে এই গটে কেইটা প্লাস কৰিলে কি হৈ যাব आंसर 25 হৈ যাব আৰু এটি আমাৰ आंसर অপচন হ'ব অপচন নাম্বাৰ ডি গতিকে জাস্ট আপোনালোকে ডায়াগ্ৰামটো চাব ডায়াগ্ৰামটো চালে আইডিয়া নিশ্চয় হৈ যাব এতিয়া আমি আৰু এটা কোশ্চেন চাও কোশ্চেনটো আহিছিল 2019 ত এইটো কোশ্চেন মই অলৰেডি যেটো প্ৰিভিয়াস ইয়াৰ ডিসকাস সলিউশন আছিল সেই সলিউশনত আমি আৰু ডিটেইলছত ডিসকাস কৰিছো হেতু আপোনালোকে চাব পাৰে ডেসক্ৰিপচনত লিংক দিয়া আছে ইয়াতে চিত্ৰটো চাওকচোন চিত্ৰটোত কি দিয়া আছে এইটো সাইডত দিয়া আছে মার্কস মানে কিমান মার্ক পাইছে লেস দেন 30% মানে 30% তকৈ কম পোৱা নাম্বার অফ স্টুডেন্ট ছাত্ৰৰ সংখ্যা 30% কৈ কম পোৱা ছাত্ৰ কিমান আছে 20 তাৰ পিছত 30% ৰ পৰা 60% ৰ ভিতৰত কিমানজন স্টুডেন্ট পাইছে 28 আৰু 60% ৰ বেছি পোৱা কিমানজন আছে 12
এতিয়া চাও আমি আমাৰ কোৱেশ্চনটো হল যে টোটেল কি লাগে আমাক কোনো এটা পৰীক্ষাৰ ফলাফল দিয়া আছে কিমান শতাংশ পৰীক্ষাৰ্থীয়ে 60% তকৈ বেছি নম্বৰ পাইছে এতিয়া চাওকচোন এটো 30% তকৈ কম এটো 30 ৰ পৰা 60 লৈকে আমাক লাগে যে 60% ৰ বেছি কিমানজন ষ্টুডেন্টে পাইছে 60% ৰ বেছি কিমানজন ষ্টুডেন্ট আছিল 12 এটো কি আছিল নাম্বার অফ ষ্টুডেন্ট ছাত্ৰৰ সংখ্যা গতিকে এটো কি হৈ যাব আমাৰ আনসার হৈ যাব কিমান শতাংশ পৰীক্ষাৰ্থী আছে পার্সেন্ট আছে ডাইরেক্ট আনসারটো দিয়া নাই কিমান জনে পাইছে কি কৈছে কিমান শতাংশই পাইছে মানে আউট অফ 100 কিমান পাইছে প্ৰথমতে আমি চাম যে টোটাল ষ্টুডেন্ট কিমান ইয়াতে আছে 20 তাৰ পিছত ইয়াতে কিমানজন ষ্টুডেন্ট আছে 28 আৰু 12 এটো কি হল আমাৰ টোটাল ষ্টুডেন্ট গতিকে মুঠ ছাত্ৰ কিমান হল চাওকচোন ইয়াতে হল 40 60 টোটাল ষ্টুডেন্ট কেজন আছিল 60 আমি এটো কিয় কৰি আছো কেতিয়াবা কোৱেশ্চনত কি দিয়া থাকিব পাৰে ডাইৰেক্ট দিয়া থাকিব পাৰে 60% তকৈ বেছি পোৱা ছাত্ৰৰ সংখ্যা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যেটো কি হৈ যাব 12 হৈ যাব কিন্তু আমাৰ কোৱেশ্চনটোত অলপ ক্ৰিটিকেল কৰি দিয়া আছে যে 60% তকৈ বেছি পোৱা ছাত্ৰৰ শতাংশ বা পার্সেন্টেজ কিমান যদি পার্সেন্টেজ উলিয়াব লাগে তেনেহলে আমি কি উলিয়াব লাগিব আউট অফ 100 কিমান এতিয়া চাওকচোন 60 ষ্টুডেন্টৰ মাজত 60% ৰ বেছি পোৱা কিমানজন আছে 12 জন আছে আমাক উলিয়াব লাগে পার্সেন্ট মানে আউট অফ 100 গতিকে 100 ষ্টুডেন্টৰ মাজত কিমান জনে 60% তকৈ বেছি পাইছে প্ৰথমতে কি কৰি দিম এইটো কৰি দিম ডিভাইড আৰু এইটো কৰি দিম 100% যেহেতু লাগে কি কৰি দিব লাগিব ইনটু কৰি দিব লাগিব এটো মই ইউনিটাৰী মেথডত অলৰেডি শিকাইছো 00 কাটি দিয়ক ইয়াৰ মাজত দুবাৰ যাব 2 10 যা 20% হৈ গল আৰু এইটো হৈ গল আমাৰ ফাইনাল আনসার যেটো আছে আমাৰ অপশন নাম্বার বি গতিকে আমি এই দুটা কোৱেশ্চন চালে এটা আইডিয়া হ'ব যে জিকেটা আমাৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন দুয়োটাতে বেছি টাফ কোৱেশ্চন আহা নাই এটো চ্যাপ্টাৰৰ পৰা তুলনামূলকভাৱে ইজি কোৱেশ্চন আহিছে গতিকে বেছি টেনচন লব লগা নাই এবাৰ দুবাৰ যদি আপোনালোকে কেইটামান কোৱেশ্চন সলভ কৰে নিজে প্ৰেক্টিস কৰে তেনেহলে কোৱেশ্চনৰ আনসাৰবোৰ আহি যাব মই পাৰিলে ইয়াতে যদি কেইটামান কোৱেশ্চন আপোনালোকৰ বাবে দি থৈ দিম আপোনালোকে চেষ্টা কৰিব সলভ কৰিবলৈ আৰু যদি আপোনালোকৰ কি আছে বুক যদি দিয়া আছে বুক আছে যদি কিতাপ আপুনি হেইটোৰ পৰাও কিছুমান কোৱেশ্চন নিজে ট্ৰাই কৰিব পাৰে ইয়াৰ পিছত আমাৰ আৰু এটা আছে টপিক হেতু হল আমাৰ পাই ডায়াগ্ৰাম বা পাই চিত্ৰ এতিয়া পাই চিত্ৰ আমি কেতিয়া ব্যৱহাৰ কৰিম দণ্ড চিত্ৰ কেতিয়া ব্যৱহাৰ কৰিম ইয়াৰটো হল যে পাই চিত্ৰ আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া ভ্যালু কেটা যে দিয়া থাকিব গটেই কেটা টোটাল 100 হ'ব লাগিব 100 হলেহে আমি কি কৰিম পাই চিত্ৰটো ব্যৱহাৰ কৰিম মানে পার্সেন্টেজ দিয়া থাকিব লাগিব আমি যদি এটা एग्जांपल লও एग्जांपलটো আমি চাও एग्जांपलটো চাও যে এজন মানুহৰ কি আছে খৰচ দিয়া আছে খৰচ কিমান আমি পার্সেন্টেজ দিয়া আছে এবাৰ কোৱেশ্চনটো কিমান আছে যে 30% কি কৰে ই 30% খৰচ কৰে ফুড খাদ্য 30% খৰচ কৰে তাৰ পিছত 60% খৰচ কৰে ট্ৰেভেল তাৰ পিছত কিমান থাকিল 30% আৰু 60% কিমান হৈ গল 90% হৈ গল আৰু কিমান বাকি থাকিল 10% কোত খৰচ কৰে আদার্সত কিবা খৰচ কৰে ট্রাভেলত বেছি খৰচ নকৰে তথাপি ইয়াতে দি দিছো এতিয়া চাওকচোন আমি এই বস্তুটো কি কৰিম আমি পাই চিত্ৰ বনাব লাগে এতিয়া পাই চিত্ৰ বনোৱাতে আমি কোনটোৰ ওপৰত মেইন যেটো আমি ডিপেন্ড কৰিব লাগিব হেতু হল আমাৰ এংগেল বা কোণৰ ওপৰত এতিয়া ইয়াতে যেটো সেন্টার আছে কেন্দ্র আছে কেন্দ্ৰত কিমান কোণ থাকে মই বহুত টাইম কৈছো যে যিকোনো এটা বিন্দুত টোটাল কোণ যদি এটা সম্পূৰ্ণ ৰাউন্ড হয় সম্পূৰ্ণ এপাক যদি হয় হেতুত কিমান কোণ থাকে 360 ডিগ্ৰী গতিকে ইয়াতে 360 ডিগ্ৰী থাকিব এতিয়া 360 ডিগ্ৰী টোটাল 360 ডিগ্ৰী আছে আমি এই কেটা কেনেকে ভাগ কৰিম হেতু আমি চাব লাগে এতিয়া চাওকচোন টোটাল আছে 360 360 30% এটা লব লাগিব টোটাল কোণ ইয়াতে 360 তা 30% কোণ কিমান হয় কোণৰ হিচাপত লব লাগিব কেনেকে এইটো হল আমাৰ এনেকে আমি কোণ বনাম ইয়াতে আৰু এটা কোণ বনাম আৰু ইয়াতে আৰু এটা কোণ বনাম এনেকে আমি কি কৰিম কোণ বনাম এটা কোণ কেটা কেনেকে বনাম হেতু আমি চাই লও প্ৰথমতে চাওক কি আছে টোটাল কোণ কিমান 360 এতিয়া তার 30% যদি লব লগা হয় 30% ত কিমান কোণ বনাব হেতু আমি চাও 360 এটা পার্সেন্টেজ টু যদি গুছাব লাগে তেনেহলে কি কৰি দিও আমি 100 ৰে ডিভাইড কৰি দিও 00 ক্যান্সেল 00 ক্যান্সেল 3 6 যা 18 3 3 যা 10
গতিকে এইটো হল আমাৰ 108 ডিগ্ৰী হৈ গল এটা ভ্যালু আমি পাই গলো বাকি আছে আমাৰ 60% আৰু 10% এতিয়া 360 ৰ আমি 60% উলিয়াব লাগে কোন কিমান হয় হেতু আমি উলিয়াম যেহেতু 360 ৰ কি আছে কোন আছে এতিয়া 360 into 60% মানে 100 ৰে ডিভাইড কৰিম 00 কল 6 6 যা 36 or 6 6 3 যা 18 আৰু 21 ডিগ্ৰী এটো হৈ গল আমাৰ নেক্সট আৰু থাকিল আমাৰ আৰু এটা লাস্ট হেতু হল আমাৰ 10% গতিকে 360 ৰ 10% হৈ যাব 36 এটোৰ আমি ক্যালকুলেশন কৰা নাই এতিয়া চাওকচোন এই গোটেই কেটা এঙ্গেল যদি আপুনি প্লাস কৰি দিয়ে এই গোটেই কেটা এঙ্গেল প্লাস কৰিলে কি হ'ব সদায় 360 হৈ যাব এতিয়া আমি কি কৰিব লাগে ইয়াতে ভাগ কৰিব লাগে আমাক আসলতে ফিগারটো দিয়া থাকিব যদিও এই দুটা বছৰ যেটো টেট হৈছে এতিয়ালৈকে দিয়া নাই কিন্তু হঠাৎ কেতিয়াবা আহি যাব পাৰে গতিকে আমি বেসিকখিনি এট লিস্ট জানি লও এতিয়া প্ৰথমত আমি কি কৰিম 108 ডিগ্ৰী টু দিম 108 ডিগ্ৰীত ধৰা হওক এইটো আৰু 108 90 কিবা 108 আছে এইখিনিত নেক্সট হল আমাৰ 260 ডিগ্ৰী ধৰি লৈছো এইখিনিত আৰু অলপ বেছি কৰি দিও এইখিনিত 260 ডিগ্ৰী আছে 216 ডিগ্ৰী ইয়াতে 108 ডিগ্ৰী আৰু ইয়াতে 36 ডিগ্ৰী গতিকে এইটো আমাৰ কি হৈ গল আনসার হৈ গল এতিয়া যেটো আমাৰ কোশ্চেনত আমাৰ এক্সামত যেটো কোশ্চেন আহিব হি তাতে কি থাকিব এইটো দিয়া থাকিব আমাক আনসারটো উলিয়াব লাগে এতিয়া হেতু আমি কেনেকে কৰিম এইটোৰে আমি কি কৰিম এই কেটা উলিয়াব লাগে কিমান পার্সেন্ট হ'ব এইটো আমি চাইলো কেনেকে উলিয়াম এতিয়া আমি উল্টা কৰি আছো কি আছো এক্সামত এইটো কোশ্চেন দিয়া আছে এইটো আমাৰ কি দিয়া আছে ফুড এইটো ট্রাভেল দিয়া আছে আৰু এইটো আদার্স বুলি দিয়া আছে এতিয়া আমাক কোশ্চেনটো সুধিছে যে এই চিত্ৰটোৰ পৰা 60% যেটো আছে মানে ফুডত কিমান পার্সেন্ট খৰচ কৰিছে হেতু আমাৰ কোশ্চেন যে ফুড যেটো আছে খাদ্যত মানুহজনে কিমান পার্সেন্ট খৰচ কৰিছে এইটো কোনত দিয়া আছে কিন্তু আমি কি কৰিব লাগিব পার্সেন্ট বনাব লাগিব পার্সেন্ট বনাবলে আমি কি কৰি দিম 108 ৰ লগত আমি যেহেতু পার্সেন্ট বনাব লাগে গতিকে 100 তে ইনটু এটা কৰিব লাগিব আৰু 360 ৰে কি কৰি দিম আমি ডিভাইড কৰি দিম এইটো হৈ যাব আমাৰ আনসার মনত আমি কেনেকে ৰাখিম যেটো দিয়া থাকিব হেইটোৰ লগত সদায় 100/360 পূৰণ কৰি দিম বা আৰু এটা কাম কৰিব পাৰিব মনত ৰখাৰ বাবে 108 ক যেটো কোন দিয়া থাকিব হেইটো সদায় 360 ৰে ডিভাইড কৰিব আৰু যেহেতু আমাক পার্সেন্ট বনাব লাগে আমি 100 তে কি কৰি দিম ইনটু কৰি দিম যেটো আপোনাৰ মনত ৰখাত সুবিধা হয় হেইটো কৰিব পাৰিব গতিকে কি কৰি দিম আমি 00 ক্যান্সেল গল তাৰ পিছত 6 ৰে ডিভাইড কৰি দিয়ক 36 রে কৰিব পাৰি 36 ৰে ইয়াৰ মাজত কিমান বাৰ যাব 3 বাৰ গতিকে 3 10 যা 30 এইটো হৈ গল আমাৰ পার্সেন্ট এতিয়া চাওকচোন আমাৰ আনসারটো আহি গল যে 30% কি কৰিছে খৰচ কৰিছে কত কৰিছে ফুডত কৰিছে আমি বাকি কেটা চাই লও যাতে আমাৰ বেছি মনত থাকে এতিয়া চাওকচোন যে কোশ্চেনটো যদি এনেকুৱা থাকে যে ট্রাভেলিংত ভ্ৰমণৰ কাৰণে 260 ডিগ্ৰী দিয়া আছে কিমান পার্সেন্ট খৰচ কৰিছে হেতু আমাক লাগে আমি কেনেকে কৰিম যেটো ভ্যালু আমাক দিয়া আছে হেতু সদায় 360 ৰে ডিভাইড কৰি দিম এটো শর্টকাট বুলিও আপুনি ধৰিব পাৰে আৰু যেহেতু পার্সেন্ট বনাব লাগে 100 ৰে কি কৰি দিম মাল্টিপ্লাই কৰি দিম আনসারটো আহি গল এতিয়া আমি এই দুটা কি কৰিব লাগে কাটিব লাগে আমি 36 ৰে ডিভাইড কৰিব পাৰিম 36 ৰে ইয়াৰ মাজত যাব এবাৰ 00 ক্যান্সেল 00 ক্যান্সেল 36 ইয়াৰ মাজত এবাৰ 36 ইয়াৰ মাজত যাব 6 টাইমস গতিকে 6 10 যা 60 এইটো হল আমাৰ পার্সেন্ট আৰু আমি লাস্ট যেটো আছিল 36% কি কৰিম যেটো এঙ্গেল দিয়া আছে হেতু সদায় 360 ৰে ডিভাইড কৰিম তাৰ লগত পার্সেন্ট বনাবলৈ হলে 100 ৰে ইনটু কৰি দিম পার্সেন্ট আহি গল 00 ক্যান্সেল 36 ক্যান্সেল কিমান থাকিল 10% এইটো আমাৰ আনসার আহি গল নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া মই আপোনালোকৰ বাবে এটা কোশ্চেন মই ইয়াতে দি দিম আৰু সেই কোশ্চেনটোৰ আনসার আপোনালোকে কমেন্টত জনাব যে আপোনালোকৰ আনসারটো কিমান আহিছে আৰু আমি যেতিয়া পৰৱৰ্তী ক্লাছবোৰ কৰিম লাগিলে মই কোশ্চেনটোৰ যেটো আনসার যদি আপোনালোকৰ অসুবিধা হয় তেনেহলে মই নিজে কৰি দিম আৰু যদি আপোনালোকৰ আনসারটো আহি যায় তেনেহলে তো হল গতিকে আজিৰ ক্লাছ আমি ইমানতে সামৰিলো আমি ডেটা হ্যান্ডলিং আছিল আমাৰ লাস্ট চ্যাপ্টাৰ গতিকে আসাম টেটৰ 2021 ৰ বাবে বেসিক আমি প্ৰথমৰ পৰা আৰম্ভ কৰি 5th চ্যাপ্টাৰ লৈকে আমি কমপ্লিট কৰিছো এতিয়া এটা চ্যাপ্টাৰ আমাৰ বাকি আছে হেতু হল আমাৰ আইসিটি বা ম্যাথমেটিক্সৰ যিখিনি পেডাগজি আছে বহুত কম আছে সিলেবাস ম্যাথমেটিক্সত পেডাগজি বহুত কম মার্ক আহিব জেনাৰেলি আসামিজ ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 এই দুয়োটাত পেডাগজিৰ পৰা অলপ তুলনামূলকভাৱে বেছি আহিব ম্যাথমেটিক্সত এটা বা দুটা কোশ্চেন হাইষ্ট আহিব আমি আইসিটিৰ ওপৰত এটা ক্লাস কৰিম যেটো আমাৰ নেক্সট ক্লাস হ'ব হেতুৰ পিছত আমি প্ৰথমৰ পৰা এজ এ হোল গোটেইখিনি চ্যাপ্টাৰৰ পৰা আমি
প্ৰত্যেক দিনাই কি কৰিম কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম আৰু সেই কুৱেশ্যনবোৰত আমি যিমান শৰ্টকাট ইউজ কৰিব লাগে সেই গোটেইখিনি শৰ্টকাট আমি ডিছকাছ কৰিম গতিকে প্ৰতিটো ভিডিঅ' চাই থাকিব যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰিব তেতিয়াহে আমি প্ৰতিটো ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পাব ঠিক আছে আকৌ লগ পাম আমি অহাকালি আমাৰ নেক্সট ভিডিঅ' আইচিটিৰ ওপৰত